হেল্ল' ষ্টুডেণ্টছ, আজি আমি এটা চেপ্টাৰ ষ্টাৰ্ট কৰিম। চেপ্টাৰটোৰ নাম হ'ল বাইনমিয়েল থিঅ'ৰম। বাইনমিয়েল থিঅ'ৰমটো কি ফাৰ্ষ্ট আমি এইটো বুজি লওঁ। এতিয়া বাইনমিয়েল থিঅ'ৰমটোত বাই মানে কি? টু। মানে যিবিলাক এক্সপ্ৰেশ্যনত দুটা টাৰ্ম থাকিব তাকে কোৱা হয় বাইনমিয়েল বুলি। আগতে আমি পলিনমিয়েল বুলি পাইছিলোঁ শব্দটো। পলিনমিয়েল মানে বহুত, বাইনমিয়েল মানে দুটা। ধৰি লোৱা ax প্লাছ ৱাই, ধৰি লোৱা cx প্লাছ d, 2y প্লাছ 3x। ঠিক আছে? প্ৰতিটো ক্ষেত্ৰতে চোৱা দুটা টাৰ্ম আছে, আৰু টাৰ্মৰ ক্ষেত্ৰত তোমাৰ প্লাছ বা মাইনাছো হ'ব পাৰে। ধৰি লোৱা cx মাইনাছ a, প্লাছ বা মাইনাছ থাকিব। বাইনমিয়েল থিঅ'ৰম, থিঅ'ৰমটো পিছত আহিব। ফাৰ্ষ্ট বাইনমিয়েল মানে বুজি লওঁ, বাইনমিয়েল মানে কি হয়। বাইনমিয়েল মানে তোমাৰ দুটা টাৰ্ম, মাজত প্লাছ বা মাইনাছ চাইন থাকিব। এতিয়া বাইনমিয়েল থিঅ'ৰমটো বুজাৰ আগত আমি এটা ফৰ্মুলা জানো, a প্লাছ বি হোল স্কুৱেৰ। কি হয়? a স্কুৱেৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ। ঠিক আছে? নেক্সট a প্লাছ বি হোল কিউব। এইটো কি হয়? a কিউব 3a স্কুৱেৰ b 3ab স্কুৱেৰ প্লাছ b কিউব। বুজি পাইছা? আমি a প্লাছ বি হোল স্কুৱেৰ বা a প্লাছ বি হোল কিউব এইকেইটা ফৰ্মুলা আমি ইউজ কৰি থাকোঁ। যদি আমাৰ পাৱাৰটো ডাঙৰ হৈ যায়, ধৰি লোৱা a প্লাছ বি হোল টু দি পাৱাৰ 4, কি হয়? এইটো আমি এতিয়া ডাইৰেক্টলি উলিয়াব নোৱাৰোঁ। ইয়াত আমি এতিয়া কৰিব পাৰিম, এটা বস্তু কৰিব পাৰিম যে a প্লাছ বি হোল 4টো আমি কি লিখিব পাৰোঁ? a প্লাছ বি হোল স্কুৱেৰ, a প্লাছ বি হোল স্কুৱেৰ। এতিয়া a প্লাছ বি হোল স্কুৱেৰ মানে কি? a স্কুৱেৰ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ, a স্কুৱেৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ। তাৰপিছত কি কৰিব লাগিব? টাৰ্মকেইটা মাল্টিপ্লাই কৰিব লাগিব। বহুত লেন্দি হৈ যাব। যদি আমাক বেলেগ এটা দিয়ে, ধৰি লোৱা a প্লাছ বি হোল টু দি পাৱাৰ 20, তেতিয়া আমি অকল স্কুৱেৰ আৰু কিউবৰ ফৰ্মুলাটো মনত ৰাখি পেলাই সেই বস্তুটো ইউজ কৰোঁ, কিন্তু তাতকৈ ওপৰত হ'লে আমি নোৱাৰোঁ কৰিব। এই প্ৰচেছটোৰ কাৰণেই আমি বাইনমিয়েল থিঅ'ৰমটো ইউজ কৰোঁ। এতিয়া বাইনমিয়েল থিঅ'ৰমটো কি হৈছে চাওঁ আহা। জেনেৰেল টাৰ্মটো ধৰি লোৱা a প্লাছ বি হোল টু দি পাৱাৰ n। ধৰি লোৱা nটো ইয়াত কি হয়? এনি পজিটিভ ইন্টিজাৰ। চ' a প্লাছ বি হোল টু দি পাৱাৰ n কি হয়? n c0 a টু দি পাৱাৰ n মাইনাছ 0 ইনটু b টু দি পাৱাৰ 0। হায়েষ্ট পাৱাৰ n c0। ইয়াতে চিটো কম্বিনেশ্যন, চিটো কি হয় মই দেখাই আছোঁ। nc0 ইনটু a টু দি পাৱাৰ, এই দুটাৰ ডিফাৰেঞ্চ n মাইনাছ 0 ইনটু b টু দি পাৱাৰ এই তলত থকা টাৰ্মটো, প্লাছ nc নেক্সট 0 নেক্সট 1, a টু দি পাৱাৰ কি হ'ব? n মাইনাছ 1, b টু দি পাৱাৰ হ'ব 1। এইৰ ওপৰত প্ৰথম টাৰ্মটোৰ ওপৰত এই দুটাৰ ডিফাৰেঞ্চ, ছেকেণ্ড টাৰ্মটোৰ ওপৰত তলৰ নাম্বাৰটো। ঠিক তেনেকৈ নেক্সট হ'ব nc2, a টু দি পাৱাৰ দুইটাৰ ডিফাৰেঞ্চ n মাইনাছ 2, তাৰপিছত হ'ব b টু দি পাৱাৰ 2। তেনেকৈ যায় 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 এটা সময়ত কি পাম আমি? ncn, a টু দি পাৱাৰ n মাইনাছ n ইনটু b টু দি পাৱাৰ n। আমি কি দেখোঁ? যে ফাৰ্ষ্ট টাৰ্মটোৰ পাৱাৰটো কমি যায়, আপ টু 0 হয়, আৰু ছেকেণ্ড টাৰ্মটোৰ পাৱাৰটো 0ৰ পৰা আপ টু হায়েষ্ট পাৱাৰটো যিটো থাকিব সেইটোৱে হয়। এতিয়া a প্লাছ বি হোল স্কুৱেৰতে চোৱা, এৰ পাৱাৰটো কমি কমি গৈ আছে,
লাষ্টত নাই a টু দি পাৱাৰ 0 মানে 1 আৰু b ৰ পাৱাৰটো b টু দি পাৱাৰ ইয়াত যদি 0 বুলি ভাবা 1 b ৰ পাৱাৰটো বাঢ়ি বাঢ়ি গৈ আছে ঠিক আছে ঠিক তেনেকৈ a প্লাছ b হোল কিউবতো a ৰ পাৱাৰটো কমি কমি গৈ আছে আৰু b ৰ পাৱাৰটো বাঢ়ি বাঢ়ি গৈ আছে আপ টু এই মেক্সিমাম নাম্বাৰটো এইটো হৈছে বাইনমিয়েল থিওৰেম একদম সহজ ফৰ্মুলা a প্লাছ b হোল টু দি পাৱাৰ n এতিয়া n ৰ ঠাইত আমাক যিয়ে নিদিয়ক আমি তাত এক্সপাণ্ড কৰিব পাৰিম বুজি পাইছা নহয় ইয়াত এন চি 0ৰ পৰা ষ্টাৰ্ট হয় এন চি এনত চেছ হয় প্ৰথমটোৰ ক্ষেত্ৰত এই দুটাৰ ডিফাৰেঞ্চ n মাইনাছ 0 n মাইনাছ 1 আৰু ছেকেণ্ড টাৰ্মটোৰ ক্ষেত্ৰত ডাইৰেক্টলি তলৰ নাম্বাৰটো হয় আপ টু মেক্সিমাম নাম্বাৰ যিটো দিয়া থাকে সেইটো হয় বুজি পাইছানে এতিয়া আহি গ'ল ইয়াত চিটো কি চিটো হৈছে কম্বিনেশ্যন এইটো আৰু এটা চেপ্টাৰ আছে পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন তাৰ পৰা আহিছে কম্বিনেশ্যনটো কি হয় তথাপি বাৰু মই ইয়াত দেখাই দিছোঁ এতিয়া এন চি আৰ এইটো যদি হয় এটা এন চি 0 এন চি আৰ মই জেনেৰেল টাৰ্মটো কি হয় এইটো এন ইয়াক কোৱা হয় ফেক্টৰিয়েল এন ফেক্টৰিয়েল এন তলত এইটো ফেক্টৰিয়েল আৰ ইনটু ফেক্টৰিয়েল এন মাইনাছ আৰ এইটো হৈছে এন চি আৰ ফেক্টৰিয়েল এন এনেকৈও লিখিব পাৰা বা কিছুমানত দেখিবা এনেকৈও থাকে দুটা চিনে ইউজ হয় যিটো ইউজ কৰা তোমালোকে ফেক্টৰিয়েল এন এইটো চিনো হয় এইটো চিনো হয় ঠিক আছে আৰু সদায় মনত ৰাখিবা এনটো সদায় আৰৰকৈ ডাঙৰ বা ইকুৱেল হ'ব পাৰে ওপৰতো সদায় মানে ডাঙৰ হ'ব কেতিয়াও সৰু হ'ব নোৱাৰে এতিয়া ফেক্টৰিয়েল এন মানে কি এতিয়া আহিল এই চিনটোত ফেক্টৰিয়েল এনে কি বুজায় ফেক্টৰিয়েল এন বুলি যদি লিখোঁ অৰ এনেকৈ লিখা এনৰ পৰা আপ টু 1লৈকে মাল্টিপ্লাই এইটো ফেক্টৰিয়েল এন মানে এনৰ পৰা আপ টু ডেট নাম্বাৰ মানে ধৰি লোৱা ফেক্টৰিয়েল 3 আছে 3 ইনটু 2 ইনটু 1 ইজুকেল 6 ফেক্টৰিয়েল 5 আছে মানে 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 ঠিক আছে কি হ'ব 120 বুজি পাইছা নহয় ফেক্টৰিয়েল 3 ৰ পৰা আপ টু 1 ফেক্টৰিয়েল 5 ৰ পৰা আপ টু 1 মাল্টিপ্লাই হয় সেইটো হৈছে ফেক্টৰিয়েল এন এনৰ পৰা আপ টু 1 মাল্টিপ্লাই কৰি পেলাই ইয়াতে এটা বস্তু মনত ৰাখিব লাগিব ফেক্টৰিয়েল 0 মানে 1 এইটো এটা ফৰ্মুলা হিচাপে ইউজ হয় ফেক্টৰিয়েল 0 মানে 1 বাকীবিলাকত প্ৰব্লেম নাই যিহৰ পৰা দিয়ে তাৰ পৰা ষ্টাৰ্ট কৰি আপ টু 1লৈকে মাল্টিপ্লাই ঠিক আছে এটা মই দেখাই দিছোঁ ধৰি লোৱা 5C3 কি হ'ব ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 5 মাইনাছ 3 ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 2 এতিয়া এইটো কেলকুলেশ্যনটো কেনেকৈ এইটো আমি চাব লাগিব ফেক্টৰিয়েল 5 আছে ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 5টোক যদি এতিয়া ভাঙা 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 এতিয়া চোৱা 5 ইনটু 4 লিখি এইখিনি কি 3 ইনটু 2 ইনটু 1 3 ইনটু 2 ইনটু 1 মানে কি আকৌ ফেক্টৰিয়েল 3 বুলি আমি লিখিব পাৰোঁ বা ইয়াৰ পিছত যদি লিখোঁ 5টো বাহিৰত লিখি তাৰপিছত আমি 5 ইনটু ফেক্টৰিয়েল 4 লিখিব পাৰোঁ কাৰণ ফেক্টৰিয়েল 4 মানে কি হ'ব 4 ইনটু 3 ইনটু 2 ইনটু 1 ঠিক আছে চ' যিহেতু ফেক্টৰিয়েল 3 আছে এইটো ডাইৰেক্টলি এনেকৈ কেঞ্চেল যাব ধৰি লওক 5 ইনটু 4 ইনটু ফেক্টৰিয়েল 3 বুজি পাইছে না ইয়াত হ'ব ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 2টোক কি লিখিব পাৰোঁ 2 ইনটু
1 ফেক্টৰিয়েল 3 কেঞ্চেল গ'ল 2ৰে কেঞ্চেল গ'ল এইটো 10 এইটো হৈছে NCR ইয়াত আমাৰ NC0 NC1 এইকেইটা বস্তু ইউজ হ'ব নহয় এই বস্তুটো মই দেখাই দিলোঁ বুজি পাইছা নহয় আৰু এটা ফৰ্মুলা ইউজ হৈ থাকে মই ইয়াতে বাৰু সৰুকৈ দেখাই দিছোঁ NCR is equal to NCN-R এইটো হয় তেতিয়া দুবাৰ নকৰিলেও হয় NCR is equal to NC-R মানে ধৰি লওক এইটো 5C3 আছে নহয় আমি কিমান পাইছোঁ এনচাৰটো এইটো ঠিকে আছে নহয় 5 into 4 into 3 into 2 into 1 so 5 পৰা 3 গ'লে কিমান 2 5C2 ইকুৱেলে হ'ব NCR is equal to NCN-R মানে তলৰ দুটা প্লাছ কৰি ওপৰটো হয় এই দুটা ইকুৱেল হয় ঠিক আছে মানে এনেকৈও ক'ব পাৰা তুমি মই ইয়াতে দেখাই দিছোঁ NCX is equal to যদি NCY হয় that means X plus Y equal to N হ'ব এনেকৈও ক'ব পাৰা তলৰ দুটা প্লাছ কৰি যদি ওপৰ দুটা পোৱা তেন্তে এইটো ইকুৱেল হয় ঠিক এইটোৱে 5C3 ইকুৱেল টু 5C2 এইখিনিতো আমি বাইনমিয়েল থিয়ৰমলৈকে অহাই নাই এইখিনি কম্বিনেশ্যন এই C2ৰ ইউজটো কি বাইনমিয়েল থিয়ৰমত এই যে C2 লিখিছোঁ কম্বিনেশ্যনৰ ইউজটো কি সেই বস্তুটো ক'লোঁ বাইনমিয়েল থিয়ৰম এতিয়াহে ষ্টাৰ্ট হ'ব কুৱেশ্যন এটা চাওঁ আহা ধৰি লোৱা এক্সপাণ্ড কৰিব দিছে এক্সপাণ্ড 2x plus 3y whole to the power 5 ইয়াক আমি এক্সপাণ্ড কৰিব লাগে এতিয়া আমি ফৰ্মুলাটোত বহাই দিলে হ'ল বাইনমিয়েল থিয়ৰম ইয়াত n is equal to কি আছে 5 আছে কি হ'ব NC0 পৰা ষ্টাৰ্ট হয় মানে 5C0 twice x 5 minus 0 কি হ'ব 5 3y to the power 0 next হ'ব 5C1 5C1 twice x 5 পৰা 1 গ'ল 5 minus 1 4 3y এইটো কি হ'ব 1 next 5C2 twice x 4ৰ পিছত নেক্সট কি আহিব 3 আহিব কমি যাব আৰু ছেকেণ্ডটোৰ পাৱাৰ বাঢ়ি গৈছে নেক্সট 5C3 twice x 3 5 পৰা 3 গ'লে ডিফাৰেঞ্চটো কিমান 2 3y তলৰটো আহিব 3 5C4 2x এইটো হ'ব 1 এইটো হ'ব 3y 4 next 5C5 twice x 0 3y to the power 5 তাৰ আগত মই এইকেইটা বস্তু কেলকুলেশ্যন কৰি দেখাই দি আছোঁ এক্সট্ৰাকৈ 5C0 কি হ'ব ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 0 ফেক্টৰিয়েল n-r n ফেক্টৰিয়েল r n-r 5 minus 0 ঠিক আছে মই আগৰ পেজটোত দেখাইছিলোঁ এইটো 5 কেঞ্চেল গ'ল ফেক্টৰিয়েল 0 মানে 1 এতিয়া 5C1 ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 1 ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল r n-r মানে 4 এইটো আমি কেনেকৈ লিখিব পাৰোঁ 5 ইনটু ফেক্টৰিয়েল 4 1 ইনটু ফেক্টৰিয়েল 4 ইকুৱেল টু 5 ঠিক আছে 5C2 ফেক্টৰিয়েল 5
ডিভাইডেড বাই ফেক্টৰিয়েল r মানে ফেক্টৰিয়েল 2 5 minus 2 3 কিমান হ'ব 5 into 4 ফেক্টৰিয়েল 3 লিখিলোঁ 2 into 1 ফেক্টৰিয়েল 3 3 কেঞ্চেল গ'ল 2 কেঞ্চেল গ'ল কিমান হৈ থাকিল 10 এতিয়া ফেক্টৰিয়েল 5c3 মই কি কৈছিলোঁ 5c3টো আৰু কেলকুলেশ্যন কৰিব নালাগে কাৰণ 3 + 2 5 হয় 5c2 যিমান হ'ব 5c3ও সিমান হ'ব তাৰপিছত থাকি গ'ল 5c4 আৰু 5c1 কেলকুলেট কৰাৰ দৰকাৰ নাই কাৰণ 4 + 1 5 হৈ আছে নেক্সট 5c5ও কৰিব দৰকাৰ নাই কাৰণ 5 + 0 আকৌ 5 হৈ আছে চ' গোটেইকেইটা সেইকাৰণে কৰিব নালাগে এইটোৱে সুবিধা সেই ফৰ্মুলাটো ইউজ হ'লে এতিয়া 5c0 মানে কি 1 এইটো 0 মানে 1 হ'ব 2 to the power 5 2 to the power 5 মানে কিমান 32 x to the power 5 প্লাছ 5c1 মানে কি 5 2 to the power 4 মানে কিমান 16 x to the power 4 into 3y প্লাছ 5c3 মানে আমি কিমান পাই 5c নেক্সট 2 5c2 মানে কিমান পাইছিলোঁ 10 বুজি পাইছে না 5c2 মানে আমাৰ 10 2 কিউব মানে কি হয় 8x কিউব একদম লাহে লাহে কৈছোঁ যাতে বুজি লোৱা 3 স্কুৱেৰ 9y স্কুৱেৰ ঠিক আছে নেক্সট টাৰ্মটো তলত লিখিছোঁ 5c3 মানে কিমান হ'ব 5c2 মানে যিমান 10 2 স্কুৱেৰ মানে কিমান 4x স্কুৱেৰ 3 কিউব মানে কিমান 27y কিউব 5c4 মানে 5c1 সমান 5 2x 3 to the power 4 3 to the power 4 মানে কিমান 81 y to the power 4 এতিয়ালৈকে বুজি পাইছা নহয় একদম সহজ নেক্সট লাষ্ট টাৰ্মটো থাকি গ'ল 5c5 মানে 5c0 সমান 1 3 to the power 5 মানে কিমান 243 y to the power 5 এতিয়া এইখিনি চিম্প্লিফাই কৰি দিলেই হৈ গ'ল 32x to the power 5 প্লাছ এইটো কিমান হ'ব 16 into 5 80 240 x to the power 4 y এইটো হ'ব 720 x cube y স্কুৱেৰ ঠিক আছে নেক্সটটো হ'ব তোমাৰ 40 into 27 কিমান হ'ব 40 into 1080 x স্কুৱেৰ y কিউব 10 x y to the power 4 নেক্সট হৈ গ'ল 243 y to the power 5 বুজি পাইছা নহয় একটা কুৱেশ্যনতে যদি 2x - 3y দিলে হয় ইয়াতে সবতে মাইনাছ আহিল হয় এতিয়া একৰ্ডিংলি পাৱাৰটো চাই ফাইনেল এনসাৰটো প্লাছ নে মাইনাছ বহাই দিলে হৈ যায় ঠিক আছে খালি কৰোঁতে অলপ সাৱধান হ'ব লাগে এইকেইটা বস্তু আগতে সাইডত ক্যালকুলেশন কৰিলে আৰু গোটেইকেইটা ক্যালকুলেশন কৰিব নালাগে য'ৰ পৰা ৰিপিট হৈ যায় প্লাছ কৰিলে যদি ওপৰটো পোৱা যায় তেতিয়া দুবাৰ কৰিব দৰকাৰ নাই এতিয়া যেনেকৈ 5c2 লগে কৈছোঁ 5c3 5c4 5c5 সদায় পাই গৈছোঁ
ঠিক আছে আৰু এটা কথা ইয়াতে মনত ৰাখিব লাগে এতিয়া আমি পাইছোঁ a প্লাছ বি হোল স্কুৱেৰ a প্লাছ বি হোল স্কুৱেৰত চাবা তাৰ নাম্বাৰ অফ টাৰ্মছ সদায় কেইটা 3টা a প্লাছ বি হোল কিউবত নাম্বাৰ অফ টাৰ্মছ কেইটা 4টা ঠিক তেনেকৈ এইটো 5 আছে নাম্বাৰ অফ টাৰ্মছ কেইটা 1 2 3 4 5 6 মানে তোমাৰ যদি a প্লাছ বি হোল টু দি পাৱাৰ n হয় ইয়াত নাম্বাৰ অফ টাৰ্মছ সদায় n প্লাছ 1 হ'ব ফাৰ্ষ্ট টাৰ্মটো দেখিছানে 0ৰ পৰা ষ্টাৰ্ট হয় ছেকেণ্ড টাৰ্মটো 1 থাৰ্ড টাৰ্মটো 2 হ'ল ইয়াত আমাৰ জেনেৰেল টাৰ্মটো লাগে জেনেৰেল টাৰ্ম ধৰি লোৱা এটা এনেকুৱা দিলে ডাইৰেক্টলি ক'লে যে ইয়াত 5-6টা টাৰ্ম থাকিব যে থাৰ্ড টাৰ্মটো কি হ'ব ফ'ৰ্থ টাৰ্মটো কি হ'ব এনেকুৱা ধৰণৰ যদি কুৱেশ্যন দিয়ে সদায় জানিবা a প্লাছ বি হোল টু দি পাৱাৰ এনত নাম্বাৰ অফ টাৰ্মছ n প্লাছ 1টা আমি কাউণ্টিংটো ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ 0ৰ পৰা ষ্টাৰ্ট কৰোঁ 0ৰ পৰা আপ টু n নাম্বাৰ অফ টাৰ্মছ হৈ যায় n প্লাছ 1 মানে ইয়াত যদি জেনেৰেল টাৰ্মটো ধৰি লোৱা জেনেৰেল টাৰ্মটো আমি টি আৰ প্লাছ 1 বুলি ধৰোঁ যিহেতু ফাৰ্ষ্ট টাৰ্মত এইটো কি হয় 0 হয় ছেকেণ্ড টাৰ্মত 2 হয় আৰ প্লাছ 1 টাৰ্মত কি হ'ব আৰ হ'ব এক কম ধৰিব পাৰিছানে ফাৰ্ষ্ট টাৰ্মত 0 ছেকেণ্ড টাৰ্মত 1 থাৰ্ড টাৰ্মত 2 চ' আমি জেনেৰেল টাৰ্মটো আৰ প্লাছ 1 বুলি ধৰোঁ তেতিয়া এইটো এন চি আৰ হৈ থাকিব বাকীখিনি কি হ'ব এ টু দি পাৱাৰ ডিফাৰেঞ্চটো এন মাইনাছ আৰ আৰু বি টু দি পাৱাৰ আৰ বুজি পাইছেনে এইটো হৈছে জেনেৰেল টাৰ্ম বাইনমিয়েল থিয়ৰমত ডাইৰেক্টলি যদি কয় তোমাক থাৰ্ড টাৰ্মটো উলিওৱা বা ফ'ৰ্থ টাৰ্মটো উলিওৱা তেতিয়া আমি ডাইৰেক্টলি উলিয়াব পাৰোঁ কুৱেশ্যন এটা ধৰি লোৱা ফাইন থাৰ্ড টাৰ্ম একদম চিম্পুল এটা দিছোঁ এক্স প্লাছ ৱাই 5 থাৰ্ড টাৰ্ম মানে টি 3 মানে কি ধৰি লোৱা টি 2 প্লাছ 1 এইটোৰ লগত মিলাই চালে আৰ প্লাছ 1 এন চি আৰ ইয়াতে কি হ'ব 5c 2 এক্স টু দি পাৱাৰ কি হ'ব ডিফাৰেঞ্চ 5 মাইনাছ 2 ৱাই টু দি পাৱাৰ এইটো হ'ল 5c2 মানে মই আগতে অলৰেডি কেলকুলেশ্যন কৰিছোঁ 10 হয় একদম চিম্পুল এটা দেখাইছোঁ বেলেগ এটা দেখাম ইয়াৰ পিছত 3y স্কুৱেৰ তেনেকৈ ডাইৰেক্টলি এক্সপাণ্ড কৰিব নিদিয়ে কেতিয়াবা ডাইৰেক্টলি এটা টাৰ্ম সুধি দিয়ে এতিয়া এক্স প্লাছ ৱাই হোল টু দি পাৱাৰ 5ত থাৰ্ড টাৰ্মটো কি হ'ব থাৰ্ড টাৰ্মটো হ'ব 10x কিউব প্লাছ ৱাই স্কুৱেৰ ঠিক আছে নেক্সট এটা কুৱেশ্যন চাওঁ আহা যে ফাইন টেন্থ টাৰ্ম এক্সপ্ৰেশ্যনটো দিয়া আছে 2x স্কুৱেৰ 1/x আৰু 12 এটা 10 টাৰ্ম মানে টি 10 মানে টি 9 প্লাছ 1 টি 9 প্লাছ 1টো কি হ'ব এনটো কিমান 12 চি 9 2x স্কুৱেৰ 12 মাইনাছ 9 1/x এইটো ডাইৰেক্টলি ইয়াত আহি যাব 12c9টো আগতে কেলকুলেট কৰি লোৱা 12c9 কি হ'ব ফেক্টৰিয়েল 12 ফেক্টৰিয়েল 9 ফেক্টৰিয়েল 12 মাইনাছ 9 ফেক্টৰিয়েল 12 ফেক্টৰিয়েল 9 ফেক্টৰিয়েল 3 9লৈকে তুমি ভাঙি দিয়া কেলকুলেশ্যনটো তেনেকৈ কৰে সদায় তলত ডাঙৰ নাম্বাৰ কোনটো আছে 9 ফেক্টৰিয়েল 9লৈকে আমি এইটো এনেকৈ লিখিব পাৰিম 12 ইনটু 11 ইনটু 10 ইনটু ফেক্টৰিয়েল 9 9ৰ পৰা আপ টু 1লৈকে হ'বতো আমি এটা ফেক্টৰিয়েল 9 লিখি দিওঁ তেনেকৈ কৰে সদায় তলত ডাঙৰ নাম্বাৰটো চাবা এইটো 9 এইটো ভাঙি দিয়া 3 ইনটু 2 ইনটু 1 কেঞ্চেল গুচি গ'ল 4 2ৰে 2 চ' এইটো কিমান হ'ব 22
2 2 0 বুজি পাইছে নহয় এতিয়া ডাইৰেক্টলি ভেলুটো বহাই দিলেই হ'ল t 10 টাৰ্মটো হ'ব 2 2 0 2 কিউব x স্কুৱেৰ কিউব এইটো x টু দি পাৱাৰ -9 হৈ যাব এইটো 220 ইনটু 8 1760 ইনটু x টু দি পাৱাৰ 6 x টু দি পাৱাৰ -9 এইটো হৈ যাব 1760 x টু দি পাৱাৰ 6 minus 9 minus 3 নহয় এইটো এনেকৈ লিখিলে এনেকৈ লিখিব পাৰা এইটো 1760 x তেনেকৈ এক্সপাণ্ড কৰিব নিদি ডাইৰেক্টলি টাৰ্ম এটা সুধিলে তেনেকৈ কৰে যিমান দিয়ে r+1ত ভাঙি ল'বা তাৰপিছত ফৰ্মুলাত বহাই দি কেলকুলেশ্যনটো কৰিলে হ'ল নহ'লে এক্সপাণ্ড কৰিব দিয়ে আমি নেক্সট ভিডিঅ'টোত ইয়াৰ মিডিল টাৰ্ম উলিয়াব দিয়ে মিডিল টাৰ্ম বা কেতিয়াবা ইণ্ডিপেণ্ডেণ্ট অফ এক্স এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে সেই ধৰণৰ কুৱেশ্যন চাম এইখিনি তোমালোকে বেছিক কথাখিনি এইটো মই ফাৰ্ষ্ট ভিডিঅ'টোত দেখাই দিলোঁ নেক্সট ভিডিঅ'টোত আমি বেলেগ ধৰণৰ কুৱেশ্যন চাম ঠিক আছে এইখিনি বুজি লোৱা আৰু পাতি লোৱা থেংক ইউ